যিহেতু আজি জন আশীৰ্বাদ যাত্ৰাৰ অংশস্বৰূপে মুখ্যমন্ত্ৰীয়ে পুৱা 10:30 বজাত আহি সৰভোগত উপস্থিত হৈছিল হেলিকপ্টাৰ যোগে আৰু তাৰ পৰা পোনে পোনে এই যে ঐতিহাসিক গৰখীয়া গোসাঁই থান এই ঐতিহাসিক গৰখীয়া গোসাঁই থানত উপস্থিত হৈ সেৱা লৈছে পৰিচালনা সমিতিৰ লগত কথা বতৰা মত বিনিময় কৰিছে। তাৰ পিছতে তেওঁ যি এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে সম্প্ৰতি সৰভোগ চহৰৰ মাজেৰে এই যি যাত্ৰা জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰীৰ সেই যাত্ৰা চলি আছে। এই মুহূৰ্তত মই এই যি দৃশ্য দেখুৱাব বিচাৰিছোঁ এইদৰে সমগ্ৰ সৰভোগ চহৰৰ প্ৰতিটো যি পথ এই পথত এইদৰে মানুহৰ যি শাৰী সেই শাৰী দেখিবলৈ পোৱা গৈছে আৰু এই পথেৰে ক্ষন্তেক পিছতে আহি মুখ্যমন্ত্ৰী ওলাব আৰু ঘাইপথত উঠিব আৰু ইয়াৰ পৰা পোনে পোনে সৰভোগৰ পৰা গৈ বৰপেটা ৰোড খৈৰাবাৰী সোমাব আৰু তাৰে পৰা গৈ সৰুপেটাত তেওঁৰ যি আজিৰ এই জন আশীৰ্বাদ যাত্ৰা সেই জন আশীৰ্বাদ যাত্ৰা সামৰণি মাৰিব। আজি দেখিবলৈ পোৱা গৈছে সৰভোগৰ ৰাইজে তেখেতক বিপুল আদৰণি জনাইছে, ত্ৰিশূল চাপি ইত্যাদি দিয়াৰ লগতে পথত যেতিয়া যাত্ৰা চলি আছিল তেতিয়া এগৰাকী লোকে দেখিবলৈ পাইছিলোঁ সৰভোগৰ যি দৈ সেই দৈৰ টেকেলি মুখ্যমন্ত্ৰীক উপহাৰ দিছে। মুখ্যমন্ত্ৰীক আচলতে কিমান ভাল পায় সৰভোগৰ ৰাইজে যেন তাৰে এক বহিৰ্প্ৰকাশ ঘটাইছে, কাৰণ সৰভোগৰ ৰাইজে দৈৰ টেকেলি তেখেতক উপহাৰ দিছে। সৰভোগৰ দৈৰ যিহেতু এটা ভাল নাম আছে আৰু সেই দৈৰ টেকেলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে লৈছে আৰু কিছুক্ষণ পিছতে এই ৰাস্তাৰে তেওঁ আহি উপস্থিত হ'ব এই স্থানত আৰু ইয়াৰ পৰা সৰভোগৰ পৰা বাহিৰে বাহিৰে গৈ বৰপেটা ৰোডত উপস্থিত হ'ব। আমি কিছু লোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। মই পুনৰ কৈছোঁ যে আজি এই মুহূৰ্তত যি এই জন আশীৰ্বাদ যাত্ৰা সৰভোগ ভৱানীপুৰ মুখ্যমন্ত্ৰী আহি আপোনালোকৰ ইয়াতে যি এই জন আশীৰ্বাদ যাত্ৰা কৰি আছে সৰভোগত ৰাইজ হিচাপে কি ক'ব? নমস্কাৰ। এই মুখ্যমন্ত্ৰী এই জন আশীৰ্বাদ যাত্ৰা ৰাইজে বিপুল সঁহাৰি জনাইছে। আপোনালোকে দেখা পাইছে ইয়াত আমাৰ NDAৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস বিপুল ভোটত জয়যুক্ত হ'ব আৰু এই জন আশীৰ্বাদ যাত্ৰাই 100% ভোট ৰঞ্জিত দাসলৈ আনিব। মই এই মুহূৰ্তত পুনৰ দেখুৱাইছোঁ যে এফালে বতৰ প্ৰতিকূল, লাহে লাহে বৰষুণ আহিব ধৰিছে, কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক মানুহৰ ভিৰ। মই আন এগৰাকী লোকৰ কাষলৈ যাব বিচাৰিম। কি ক'ব আজি মুখ্যমন্ত্ৰীয়ে ইয়াত জন আশীৰ্বাদ যাত্ৰা কৰি আছে, কি ক'ব? আমি পোনপ্ৰথমে সৰভোগবাসীৰ তৰফৰ পৰা মাননীয় কৰ্মশ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেত বহু ব্যস্ততাৰ মাজতো আমাৰ ভৱানীপুৰ সৰভোগ সমষ্টিত জন আশীৰ্বাদ যাত্ৰা কৰিলে। আজি আপোনালোকে চাব পাৰিছে ইয়াত সৰভোগবাসীৰ প্ৰায় বৰনগৰ মণ্ডল বা চকচকা মণ্ডলৰ পৰা প্ৰায় 20,000 মানুহ এই জন আশীৰ্বাদ যাত্ৰাত আমি অংশগ্ৰহণ যাত্ৰাত এইদৰে সকলোৱে ৰৈ আছে আদৰিবলৈ। আপোনাকো দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীক আদৰিবলৈ ৰৈ আছে গামোচা লৈ। কেনেকুৱা আচলতে যথেষ্ট উৎসাহ গামোচা লৈ মুখ্যমন্ত্ৰীক পিন্ধাবৰ কাৰণে ৰখিছে, কি ক'ব? হয়, আমি আজি বহুত সুখী যে আমাৰ সৰভোগ ভৱানীপুৰ সমষ্টিত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি আছে। আমি মাননীয় হিমন্ত শৰ্মাক উষ্ম আদৰণি জনাইছোঁ আৰু আমি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দীৰ্ঘ আয়ু কামনা কৰোঁ, যাতে মামাই আমাৰ অসমৰ কাৰণে আশীৰ্বাদ, মামা যাতে আমাৰ অসমৰ কাৰণে যিমান দিন জীয়াই থাকে আমাৰ CM হৈ থাকিবৰ কাৰণে আমি সেইটো আশা কৰোঁ। ধন্যবাদ। এইদৰে দেখিবলৈ পোৱা গৈছে মহিলাসকলৰ উৎসাহ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ যি জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে আগবাঢ়ি আহি আছে। মই পুনৰ দেখুৱাইছোঁ এই যি দুই পথে শাৰী, এই দুই পথে সংখ্যালঘু মহিলাসকলকো দেখিছোঁ যে এই দুই পথে তেওঁলোকেও আহি ইয়াত শাৰী পাতিছে আৰু তেওঁলোকেও মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে ইয়াত শাৰী পতা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই পুনৰ কৈছোঁ যে সৰভোগ সমগ্ৰ সৰভোগ চহৰ তেওঁ ইতিমধ্যে পৰিভ্ৰমণ কৰিছে আৰু আজি 25 কিলোমিটাৰ জোৰা এই যাত্ৰা, এই 25 কিলোমিটাৰ জোৰা এই যাত্ৰাত সৰভোগ ভৱানীপুৰ যি বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টি সাঙুৰি লোৱা হৈছে আৰু ৰঞ্জিত দাসৰ হকে আচলতে ইতিমধ্যে প্ৰচাৰ কৰাৰ কাৰণে তেওঁ আহিছে আৰু ইতিমধ্যে ৰাইজক সেই কথা কৈছেও আৰু তাৰ মাজতে ইতিমধ্যে তেওঁ যি মনোভাৱ ব্যক্ত কৰাৰ সময়ত কিন্তু এটা কথা কৈছে যে শিৱসাগৰৰ বিধায়কগৰাকীৰ যি বিতৰ্কিত মন্তব্য বা যি ধৰণৰ চৰ্চা হৈ আছে সেই চৰ্চাৰ মাজতে কিন্তু তেওঁ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে কুশল দুৱৰে যি মন্তব্য কৰিছে অখিল গগৈও কিন্তু কোনো কাৰণত ধোৱা তুলসীৰ পাত নহয়, অখিল গগৈৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে বা বিভিন্ন গোচৰ আছে বুলি তেওঁ ইতিমধ্যে মন্তব্য কৰিছে। এই মন্তব্য কিন্তু এটা তাৎপৰ্যপূৰ্ণ মন্তব্য আজিৰ দিনটোত আৰু সেই মন্তব্য কৰি ইতিমধ্যে তেওঁ এই যি যাত্ৰা সেই যাত্ৰা আৰম্ভ কৰিছে আৰু বতৰ প্ৰতিকূল, লাহে লাহে দেখিবলৈ পাইছোঁ যে বৰষুণ নামিবলৈ আৰম্ভ কৰিছে। তাৰ মাজতো কিন্তু মানুহৰ যি উৎসাহ সেই উৎসাহৰ মাজতে মই দেখিবলৈ পাইছোঁ সংখ্যালঘু যি মহিলা তেওঁলোকো আহি ইয়াত উপস্থিত হৈছে। মই আপোনাক সকলো আহিব বিচাৰিছোঁ সৰভোগত আহি আজি মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰা আহি মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে, মুখ্যমন্ত্ৰীক চাবলৈ ৰৈ আছে, কি ক'ব? তেখেতক ধন্যবাদ জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ
21 নং ভবানীপুৰ সৰ্বক সমষ্টি অহাৰ বাবে আৰু আমাৰ 21 নং ভবানীপুৰ সৰ্বক সমষ্টিৰ আমাৰ বিধায়ক আমি ৰঞ্জিত দাসক বিচাৰিছোঁ। এইদৰে আচলতে তেওঁলোকৰ নিজৰ নিজৰ যি মনোভাৱ ব্যক্ত কৰিছে। মই পুনৰ কৈছোঁ যে এই যি বৰনগৰ মহাবিদ্যালয়ৰ সন্মুখৰে এই যি পথ, এই পথটোত সমগ্ৰ পথটোত মানুহৰ শাৰী আৰু এই মুহূৰ্তত বৰনগৰ মহাবিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰী, এই সমগ্ৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে পথলৈ ওলাই আহিছে আৰু বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এইদৰে শাৰী পতা দেখিবলৈ পোৱা গৈছে। বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এইদৰে শাৰী পাতিছে আৰু মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে। কি ক'বা? ভালে লাগিছে, হেমন্ত আহিব আমাৰ ইয়াতে, দেখা পোৱা নাই, ফাৰ্ষ্টত দেখিম আৰু মেমা। ঠিক আছে, মই পুনৰ সেই ছাত্ৰ ছাত্ৰীৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে মুখ্যমন্ত্ৰী তেওঁলোকে মোবাইলেৰে এটি ফটো লোৱাৰ কাৰণে এইদৰে হেতা ওপৰা লোৱা দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলক। আৰু মহাবিদ্যালয়ৰ পৰা সকলো ছাত্ৰ ছাত্ৰী ওলাই আহি এইদৰে বাটত তেওঁলোকে ভিৰ কৰিছে, মুখ্যমন্ত্ৰীক আদৰিবলৈ কাৰণে তেওঁ চেষ্টা কৰিছে। কি ক'বা, তোমালোকৰ মহাবিদ্যালয়ৰ সন্মুখৰে মুখ্যমন্ত্ৰী যাব আদৰিবলৈ কাৰণে চেষ্টা কৰিছে, কি ক'বা? তেওঁলোকে আচলতে এই মুহূৰ্তত মুখ্যমন্ত্ৰী চোৱাৰ কাৰণে যথেষ্ট উৎসাহী আছে। মই পুনৰ দেখুৱাইছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ যি জন আশীৰ্বাদ যাত্ৰা আহি পাইছে আৰু আমি মুখ্যমন্ত্ৰীৰ সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। পুনৰ আমি কৈছোঁ যে বতৰ কিন্তু প্ৰতিকূল, লাহে লাহে বৰষুণ আহিবলৈ আৰম্ভ কৰিছে। তাৰপিছতো মানুহৰ উৎসাহ কিন্তু কমা নাই আৰু সমগ্ৰ সৰভোগ চহৰ আজি এইদৰে দেখিবলৈ পোৱা গৈছে। কেৱল বিজেপিৰ পতাকা সমগ্ৰ সৰভোগ চহৰ আৰু এই সৰভোগ চহৰৰ পৰাই যিহেতু এই যি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে আৰু এই জন আশীৰ্বাদ যাত্ৰা ইয়াৰ পৰা গৈ পোনে পোনে বৰপেটা ৰোডত সোমাব আৰু বৰপেটা ৰোডৰ পৰা তেওঁ খৈৰাবাৰীৰ পৰা যাব হাউলি আৰু হাউলিৰ পৰা যাব ভবানীপুৰ সৰুপেটাত তেওঁ আজি এই যি যাত্ৰা, এই যাত্ৰাৰ সামৰণি কৰিব। আৰু তেওঁ ইতিমধ্যে এই যি ভবানীপুৰ সমষ্টিৰ পূৰ্বৰ বিধায়ক ফণীধৰ তালুকদাৰক কিন্তু আজি লগত লৈ এই জন আশীৰ্বাদ যাত্ৰা কৰিব দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে একেলগে গাড়ীত তুলি লৈছে ফণী তালুকদাৰক আৰু ফণী তালুকদাৰক লগত লৈ তেওঁৰ সেই যি পূৰ্বৰ সমষ্টি, সেই সমষ্টিত আজি জন আশীৰ্বাদ যাত্ৰা চলোৱাটো এক তাৎপৰ্যপূৰ্ণ বিষয় বুলি ক'ব পাৰি। মই পুনৰ সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ কিদৰে সকলোৱে ভিৰ কৰিছে। নিশ্চয়কৈ নকুল তালুকদাৰ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো আগ্ৰহেৰে ৰৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু জন আশীৰ্বাদ যাত্ৰাৰ সেইফালেদি বৰনগৰ হৈ যাব, বৰনগৰ মহাবিদ্যালয়ৰ সন্মুখৰ পথেৰে যিহেতু মুখ্যমন্ত্ৰীগৰাকী পাৰ হৈ যাব বা মুখ্যমন্ত্ৰীগৰাকীৰ সমদল পাৰ হৈ যাব, গতিকে সকলো আগ্ৰহেৰে ৰৈ আছে। সবিশেষ জনোৱাৰ বাবে নকুল তালুকদাৰক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ আজিৰ দিনটোৰ এই মুখ্যমন্ত্ৰীৰ যে জন আশীৰ্বাদ যাত্ৰা, সেই জন আশীৰ্বাদ যাত্ৰাৰ সবিশেষ আমি দেখুৱাই আছোঁ। সৰ্বগড় গৰখীয়া গোসাঁই থানত সেৱা লৈ ইতিমধ্যেই 25 কিলোমিটাৰ জোৰা যাত্ৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু হাজাৰ হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে এটা অতি লক্ষণীয় কথা, ৰাজনৈতিকভাৱে অতি লক্ষণীয়, যিহেতু এইবাৰ বিধায়ক ফণী তালুকদাৰে প্ৰাৰ্থিত্ব লাভ কৰা নাছিল। পূৰ্বৰ ভবানীপুৰ সমষ্টিৰ এগৰাকী ফণী তালুকদাৰ বিধায়ক আছিল, কিন্তু তাৰ পাছতো তেখেতে প্ৰাৰ্থিত্ব লাভ কৰা নাছিল। কিন্তু সেইগৰাকী প্ৰাৰ্থিত্ব বঞ্চিত ফণী তালুকদাৰকে এতিয়া একেলগে একেখন বাহনতে লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে আশীৰ্বাদ যাত্ৰা, জন আশীৰ্বাদ যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। লোকৰ সমাগম স্বাভাৱিকতেই দেখিবলৈ পোৱা গৈছে। আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ, পুৰা দে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ। তুলিব বিজেপি আহিব বান্ধু বটঙালী, ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি। আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ, পুৰা দে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ। মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ, তেওঁ আজি আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলা। মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে, মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে।
হৃদয়খন পৰিষ্কাৰ আহিছে মৰমৰ দাদা মোদীজীৰ আশীষ লৈ আহিছে কাষলৈ বিজেপিৰ আনিছে বাৰ্তা আমাক আগুৱাই নিবলৈ সপোনবোৰ পূৰাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ পূৰাবলৈ